প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী 1.5ত দিয়া 5 নম্বৰৰ এই 6 নম্বৰ প্ৰশ্নবোৰৰ পৰা সমাধান কৰিম আগৰ ভিডিঅ'ত আমি এই 5 নম্বৰ প্ৰশ্নলৈ সমাধান কৰিছো তোমালোকে যদি চোৱা নাই সেই ভিডিঅ'টো চাই ল'বা এতিয়া 6 নম্বৰ প্ৰশ্ন 6 + √5 / 6 - √5 আমাক ইয়াতে a - b দিয়া আছে আমি a + b ৰে পূৰণ কৰিব লাগিব এটো ভাবিলো a - b আমি a + b ৰে পূৰণ কৰিম মানে 6 + √5 ৰে পূৰণ কৰিম হৰত যি কৰিছো লগতে একে কৰিম 6 + √5 ৰে পূৰণ কৰিম a - b a + b এটো হল a² - b² হবে a মানে হল 6 আমি 6 ৰ বৰ্গ লম আৰু b মানে হল √5 আৰু √5 ৰ বৰ্গ লম এতিয়া লগত কি পালো 6 + √5 6 + √5 যেহেতু দুটা একে একে আমি কি লিখিব পাৰো 6 + √5 ৰ আমি বৰ্গ লিখিব পাৰো কাৰণ এটোটো 6 + √5 আছে এটোটো 6 + √5 আছে এই কাৰণে আমি লিখিছো 6 + √5 ৰ আমি বৰ্গ লিখছো মানে এটো এনেকুৱা যদি 2 আৰু 2 পূৰণ কৰো আমি কি লিখিব পাৰো 2 ৰ বৰ্গ এনেকুৱাকৈ লিখিব পাৰো এই একে ধৰণতে এটোটো লিখিছো এটো আৰু এটো যেটো সমান এই কাৰণে আমি এটোটাৰ বৰ্গ লিখছো এতিয়া a + b হোল স্কয়াৰ এই অভিটোত পৰিলে এটো a + b হোল স্কয়াৰ a মানে হল 6 আৰু b মানে হল √5 a + b হোল স্কয়াৰ অভিটোত আমি ভাঙিব লাগিব a + b হোল স্কয়াৰ অভিটো কি আছিল a² + 2 * a * b a আছে 6 আৰু b হল √5 a² + 2 * ab + b² আছিল b মানে হল √5 √5 ৰ আমি বৰ্গ লম এটো হল a + b হোল স্কয়াৰ অফ a² + 2ab + b² এতিয়া আমি হৰখিনি কৰো 6 ৰ বৰ্গ ললে আমি কি পাম 36 আৰু √5 ৰ বৰ্গ ললে আমি কি পাম 5 এতিয়া 36 ৰ পৰা 5 বিয়োগ কৰিলে পাও 31 হৰত পালো 31 এতিয়া আকৌ ইটোত বৰ্গ লব পাৰো 6 ৰ বৰ্গ ললে আমি পাও 36 6 আৰু 2 পূৰণ কৰিব পাৰো 6 আৰু 2 পূৰণ কৰিলে 12 এটো 12 √5 হল আৰু √5 ৰ বৰ্গ ললে আমি কি পাও 5 এতিয়া 36 আৰু 5 আমি যোগ কৰিব পাৰো 36 আৰু 5 যোগ কৰিলে আমি কিমান পাম 41 এই দুটা সংখ্যা যোগ কৰি আমি পাও 41 আৰু এটা থাকিলে 12 +√5 এই দুটা সংখ্যা আমি যোগ কৰিব নোৱাৰো কাৰণ ইয়াতে √5 আছে আৰু √5 নাই হৰত থাকিলে 31 এটো 31 টো এটা পৰিমেয় সংখ্যা এটোই হল উত্তৰ এতিয়া 7 নম্বৰ প্ৰশ্ন 5 + √3 / 3 + √6 আমাক ইয়াতে দিয়া আছে a + b আমি a - b ৰে পূৰণ কৰিব লাগিব 5 + √3 আৰু 3 + √6 এটো হল a + b আমি a - b ৰে পূৰণ কৰিম a মানে হল 3 b মানে হল √6 হৰত যি কৰিছো লগতে একে কৰিম আগৰ প্ৰশ্নবোৰৰ দৰে একে 3 - √6 এ পূৰণ কৰিব লাগিব এতিয়া এটো অভিটোত পৰিলে a + b a - b আমি লিখিব পাৰো a² - b² a মানে হল 3 3² - b মানে হল √6 √6 ৰ আমি বৰ্গ লম এতিয়া চোৱা ইয়াতে আছে 5 + √3 আৰু ইয়াতে আছে 3 - √6 যেহেতু একে নহয় আগৰ প্ৰশ্নটোৰ দৰে আমি এনেকুৱাকৈ বৰ্গত লিখিব নোৱাৰো আমি কি কৰিব লাগিব 5 ৰে এই দুটা পদক পূৰণ কৰিব লাগিব আগৰ √3 ৰে এই দুটা পদক পূৰণ কৰিব লাগিব মানে আমি এনেকুৱাকৈ লিখিম 5 পূৰণ মানে ব্ৰেকেটত লিখিম এই দুটা পদ 3 - √6 এটোৰে পূৰণ কৰিম আকৌ ইয়াতে আছে +√3 এটোৰে আকৌ এই দুটা পদক পূৰণ কৰিম 3 - √6 এনেকুৱাকৈ 5 ৰে এই দুটা পদক পূৰণ কৰিছো আকৌ প্লাস আছে প্লাস লিখিছো আৰু √3 আছে √3 লিখিছো আকৌ √3 ৰে এই দুটা পদক পূৰণ কৰিছো এতিয়া 3 ৰ বৰ্গ ললে আমি পাও 9 আৰু 6 ৰ বৰ্গ ললে আমি কি পাও 6 এতিয়া আমি এই দুটা সংখ্যা পূৰণ কৰিব পাৰো 5 আৰু 3 পূৰণ কৰিলে পাও 15 আৰু 5 আৰু √6 পূৰণ কৰিলে আমি পাম 5 √6 এনেকুৱা পূৰণবোৰ আমি আগৰ ভিডিঅত আলোচনা কৰিছো √3 আৰু 3 পূৰণ কৰিলে আমি কি পাও 3 √3 আমি কি কৰো বৰ্গমূল থকা সংখ্যাটো শেষত লিখো এতিয়া √3 আৰু √6 পূৰণ কৰিলে আমি কিমান পাম যেহেতু দুটা সংখ্যাৰ ওপৰত বৰ্গমূল আছে আমি সংখ্যা দুটা পূৰণ কৰিব পাৰিম
3 আৰু 6 পূৰণ কৰিলে আমি কিমান পাম 18 এটো হল √18 এতিয়া আমি 9 ৰ পৰা 6 বিয়োগ কৰিলে আমি কিমান পাওঁ 3 এটোত পাইছো 15 minus 5√6 plus 3√3 আমি 18 যদি বৰ্গমূল আমি কিমান পাওঁ 18 আমি এনেকুৱাকৈ ভাঙিব পাৰোঁ 18 মানে আমি লিখিব পাৰোঁ 3 পূৰণ 2 18 উৎপাদক কেইটা হ'ল 3 3 আৰু 2 3 আৰু 3 পূৰণ কৰিলে 9 9 2 গুণ 18 18 আমি এনেকুৱাকৈ লিখিব পাৰোঁ 3 পূৰণ 2 এতিয়া যেহেতু এটা জৰা পাইছো আমি এটা সংখ্যা আমি বৰ্গমূলৰ পৰা উলিয়াই দিম এটো এনেকুৱাকৈ লিখিব পাৰোঁ এটো দুটা সংখ্যাৰ পৰা এটা সংখ্যা উলালে বৰ্গমূলত কি থাকিলে 2 আমি 18 ৰ বৰ্গমূল ললে আমি কি পাওঁ 3√2 আমি √18 ৰ ঠাইত লিখিব পাৰোঁ 3√2 এতিয়া চোৱা এই সংখ্যাবোৰ একে একে নহয় ইয়াতে বৰ্গমূলৰ ভিতৰত 6 আছে আৰু বৰ্গমূল 3 আছে আৰু বৰ্গমূল 2 আছে এই সংখ্যাবোৰ একে একে নহয় সেই কাৰণে আমি যোগ বিয়োগ কৰিব নোৱাৰো এটোৱে হ'ল উত্তৰ এতিয়া 8 নম্বৰ প্ৰশ্ন 2√3 minus 3√2 by 3√2 plus 2√3 আমি প্ৰথমতে কি কৰোঁ এই সংখ্যাটো সজাই লিখো এটোক আগত লিখিম আৰু এটোক পিছত লিখিম আমি এনেকুৱাকৈ লিখিব পাৰোঁ 2√3 plus 3√2 আমি সজাই লিখিছো এটোক আগত লিখিছো আৰু এটোক পিছত লিখিছো কাৰণ লবটো তেনেকুৱাকৈ আছে সেই কাৰণে আমি এটো সজাই লিখিছো 3√2 এতিয়া সব লগৰ লগত মিলিলে 2√3 2√3 3√2 3√2 এতিয়া অভেদটো ব্যৱহাৰ কৰোঁতে সহজ হ'ব ইয়াতে দিয়া আছে a plus b দিয়া থাকিলে আমি a minus b ৰে পূৰণ কৰিব লাগিব এটো ধৰিলো a আৰু এটো b a minus b ৰে পূৰণ কৰিম মানে √3 minus 3√2 ৰে পূৰণ কৰিম হৰত যি কৰিছো লগতো একে কৰিম 2√3 minus 3√2 এটোৰে পূৰণ কৰিছো ওপৰটো এতিয়া এটো অভেদত পৰিলে a plus b a minus b আমি অভেদটো লিখিব পাৰোঁ a square minus b square a মানে হ'ল 2√3 b square মানে হ'ল 3√2 whole square এতিয়া এটো চোৱা প্ৰথম পদটো সমান দ্বিতীয় পদটো সমান আমি এনেকুৱাকৈ লিখিব পাৰোঁ 2√3 minus 3√2 আমি দুটাৰে বৰ্গ ল'ব পাৰোঁ কাৰণ যেহেতু দুটা পদে সমান আৰু মাজত দুটাতে বিয়োগ আছে এতিয়া আকৌ এটো অভেদত পৰিলে a minus b whole square a minus b whole square অভেদত পৰিছে a minus b whole square অভেদটো আছিলে a square a মানে হ'ল 2√3 a square minus 2 into a মানে হ'ল 2√3 b মানে হ'ল 3√2 plus b square b মানে হ'ল 3√2 whole square আমি a minus b whole square অভেদত ভাঙিছো a minus b whole square অভেদটো হ'ল a square minus 2 into ab plus b square এতিয়া আমি এই সংখ্যাটো বৰ্গ ল'ব পাৰোঁ 2 ৰ বৰ্গ ল'লে আমি কি পাওঁ 4 √3 ৰ বৰ্গ ল'লে আমি কি পাওঁ 3 আকৌ 3 ৰ বৰ্গ ল'লে আমি কিমান পাওঁ 9 √2 ৰ বৰ্গ ল'লে আমি কিমান পাওঁ 2 আকৌ 2 ৰ বৰ্গ ল'লে আমি কিমান পাওঁ 4 √3 ৰ বৰ্গ ল'লে আমি কিমান পাওঁ 3 এই সংখ্যাবোৰ পূৰণ কৰিব পাৰোঁ 2 2 গুণ 4 4 3 গুণ 12 যেহেতু দুটা সংখ্যাৰ ওপৰত বৰ্গমূল আছে আমি সংখ্যা দুটা পূৰণ কৰিব পাৰোঁ 3 আৰু 2 পূৰণ কৰিলে আমি কিমান পাম 6 পাম এটো হ'ল √6 2 2 আৰু 3 পূৰণ কৰিছো আমি 12 পাইছো √3 আৰু √2 পূৰণ কৰিছো আমি √6 পাইছো যে 3 ৰ বৰ্গ ল'লে আমি কিমান পাম 9 √2 ৰ বৰ্গ ল'লে আমি কিমান পাম এটা এটো পূৰণ কৰিব পাৰোঁ 4 আৰু 3 পূৰণ কৰিলে আমি কিমান পাম 12 9 আৰু 2 পূৰণ কৰিলে আমি পাম 18 আকৌ 4 আৰু 3 পূৰণ কৰিলে 12 পাওঁ 12 প্লাস 9 আৰু 2 পূৰণ কৰিলে 18 এতিয়া 12 ৰ পৰা 18 বিয়োগ কৰি আমি কিমান পাম -18 আৰু এটো হ'ল +12 এটা যোগ আৰু এটা বিয়োগ থাকিলে আমি বিয়োগ কৰোঁ আৰু ডাঙৰ সংখ্যাটোৰ আগত বিয়োগ চিন আছে সেই কাৰণে ইয়াতে বিয়োগ চিন বহিব এটো হ'ব -6 আমি হৰত পাম -6 এতিয়া 12 আছে আৰু এটো 18 দুটাৰে আগত যোগ চিন আছে আমি যোগ কৰিব পাৰোঁ 12 আৰু 18 যোগ কৰিলে আমি কিমান পাওঁ 30 এই দুটা সংখ্যা যোগ কৰিলে আমি পাম 30
এতিয়া এই দুটা পদৰ পৰা আমি 6 কমন ল'ব পাৰোঁ কাৰণ 6 আৰু 5 পূৰণ কৰিলে আমি 30 পাওঁ 6 আৰু 2 পূৰণ কৰিলে আমি 12 পাওঁ মানে দুটাৰে উৎপাদক 6 সেইকাৰণে আমি 6 কমন ল'ব পাৰোঁ 6 যদি কমন লওঁ ইয়াতে থাকিলে কিমান 5 6 5 গুণ 30 5 থাকিব 6 2 গুণ 12 ইয়াতে 2 থাকিব এই 6 আৰু এই 6 কাটিব পাৰোঁ এতিয়া হৰত মাইনাছ আছে আমি দুটাকে মাইনাছেৰে পূৰণ কৰিম মাইনাছেৰে যদি পূৰণ কৰোঁ এইটো -5 পাওঁ মাইনাছ আৰু মাইনাছেৰে পূৰণ কৰিলে আমি কি পাওঁ +2√6 আমি যেহেতু হৰত মাইনাছ আছে আমি দুটাকে মাইনাছেৰে পূৰণ কৰিছোঁ এইটোকো মাইনাছেৰে পূৰণ কৰিছোঁ এইটোকো মাইনাছেৰে পূৰণ কৰিছোঁ মাইনাছ আৰু মাইনাছ পূৰণ কৰিলে হয় প্লাছ সেইকাৰণে হৰত আমি একো লিখিব নালাগিব আৰু এইটো মাইনাছেৰে পূৰণ কৰিলে এটা মাইনাছ বহিব আৰু এইটো মাইনাছ পূৰণ হ'লে প্লাছ হ'ব এইটো সজাই লিখিব পাৰোঁ এইটো আগত এইটোৰ পিছত এইটো 2√6 - 5 এইটোৱে হ'ল উত্তৰ এতিয়া 9 নম্বৰ প্ৰশ্ন এই প্ৰশ্নটোত এইখিনি মিলি পেলাই a হ'ব আৰু এইখিনি মিলি পেলাই হ'ব b a plus b দিয়া আছে বুলি ভাবিলোঁ আমি কিহেৰে পূৰণ কৰিম a minus b ৰে পূৰণ কৰিব লাগিব কাৰণ আমি a স্কয়াৰ minus b স্কয়াৰ অভেদটো ব্যৱহাৰ কৰিম a মানে হ'ল এইখিনি ৰুট ওভাৰ a plus x a plus b দিয়া আছে আমি a minus b ৰে পূৰণ কৰিম b মানে এইখিনি ৰুট ওভাৰ a minus x হৰত যি কৰিছোঁ লগতেহে একে কৰিম এই সংখ্যাটোৰে পূৰণ কৰিম ওপৰটো a plus x minus ৰুট ওভাৰ a minus x এতিয়া চাইড অভেদত পৰিলে a plus b a minus b অভেদটো হ'ল a স্কয়াৰ minus b স্কয়াৰ a মানে হ'ল এইখিনি হ'ব ৰুট ওভাৰ a plus x a স্কয়াৰ minus b স্কয়াৰ b মানে এইখিনি হ'ব ৰুট ওভাৰ a minus x হোল স্কয়াৰ এতিয়া ওপৰটো চোৱা প্ৰথম পদটো সমান ৰুট ওভাৰ a plus x ৰুট ওভাৰ a plus x আৰু দ্বিতীয় পদটো সমান ৰুট ওভাৰ a minus x ৰুট ওভাৰ a minus x দুটাৰে মাজত মাইনাছ চিন আছে মানে আমি কেনেকুৱাকৈ লিখিব পাৰোঁ a minus b হোল স্কয়াৰ এনেকুৱাকৈ লিখিব পাৰোঁ a মানে হ'ল এইখিনি a plus x আৰু b মানে হ'ল a minus x এনেকুৱাকৈ লিখিব পাৰোঁ কাৰণ দুটা পদে সমান আৰু মাজত একে একে মাইনাছ চিন আছে সেইকাৰণে আমি লিখিব পাৰোঁ a minus b হোল স্কয়াৰ এতিয়া আমি a minus b হোল স্কয়াৰ অভেদটো ব্যৱহাৰ কৰিম a minus b এইখিনি a আৰু এইখিনি b a minus b হোল স্কয়াৰ অভেদটো আছিল a স্কয়াৰ a মানে হ'ল ৰুট ওভাৰ a plus x হোল স্কয়াৰ এইখিনি a minus 2 into a মানে এইখিনি ৰুট ওভাৰ a plus x আৰু b মানে হ'ল এইখিনি ৰুট ওভাৰ a minus x plus b স্কয়াৰ b মানে এইখিনি ৰুট ওভাৰ a minus x হোল স্কয়াৰ So a minus b whole square অভেদটো ব্যৱহাৰ কৰিছোঁ a minus b whole square a square minus 2 into a into b plus b square আৰু হৰটো a square minus b square অভেদটো পৰিছে এতিয়া ৰুট ওভাৰ a plus x ৰ যদি আমি বৰ্গ লওঁ এই বৰ্গমূলটো গুচি যাব ইয়াতে থাকিলে a plus x আৰু ইপিনেও এই বৰ্গমূলটো গুচি যাব ইয়াতে থাকিব a minus x এতিয়া ইপিনেও কি হ'ব এই বৰ্গমূলটো গুচি যাব কাৰণ এইটো বৰ্গ কৰিলে বৰ্গমূলটো গুচি যাব এটা থাকিব a plus x এতিয়া চোৱা ইয়াতে বৰ্গমূল আছে এটোটো বৰ্গমূল আছে আৰু ইয়াতে a plus x প্ৰথম পদটো a দ্বিতীয় পদটো x এটাত প্লাস আছে আৰু এটাত মাইনাস এটো a plus b a minus b অভেদত পৰিছে a plus b a minus b অভেদটো হ'ল a স্কয়াৰ minus b স্কয়াৰ আমি এনেকৈ লিখিব পাৰোঁ a মানে হল a ইয়াতে a স্কয়াৰ minus b মানে হল x স্কয়াৰ কিয় লিখিছো সো এটা প্ৰথম পদটো সমান আৰু দ্বিতীয় পদটো সমান এটাত প্লাস আছে এটাত মাইনাস তাৰ মানে এটো a plus b a minus b অভেদত পৰিছে a plus b a minus b অভেদটো হল a স্কয়াৰ minus b স্কয়াৰ আমাৰ a ঠাইত a আছে b ঠাইত আছে x সেইকাৰণে এটো এনেকুৱাকৈ লিখিছো এতিয়া এই সংখ্যাটোৰ বৰ্গ ললে আমি কি হ'ব বৰ্গমূলটো গুচি যাব এটি থাকিব a minus x এটা প্লাস x আৰু মাইনাস x আমি কাটিব পাৰোঁ
হৰত আমি কি কৰিব পাৰোঁ যদি ব্ৰেকেটটো গুচাই দিওঁ মাইনাছ ৰিপ্ৰেজেণ্ট কৰিব লাগিব মাইনাছ ইনটু প্লাছ মাইনাছ হ'ব আৰু এ বহিব মাইনাছ ইনটু মাইনাছ প্লাছ হ'ব ইয়াতে এক্স বহিব এতিয়া এ প্লাছ এ মাইনাছ এ আমি কাটিব পাৰোঁ এক্স আৰু এক্স প্লাছ কৰিলে আমি পাম 2x এ আৰু এ প্লাছ কৰিলে আমি কি পাম 2a সো এইটোতো 2 আছে আৰু এইটোতো 2 আছে 2 কমন আছে 2 আমি কমন ল'ব পাৰোঁ 2 কমন হ'লে ইয়াতে 2 লিখিম আকৌ কি থাকিব a মাইনাছ 2 to গুচি গ'ল ইয়াতে থাকিব ৰুট ওভাৰ a স্কুৱেৰ মাইনাছ x স্কুৱেৰ আৰু হৰত থাকিব 2x এইটো আৰু এইটো আমি কাটিব পাৰোঁ এতিয়া থাকি গ'ল লগত থাকিলে a মাইনাছ ৰুট ওভাৰ a স্কুৱেৰ মাইনাছ x স্কুৱেৰ আৰু হৰত থাকিলে x এইটোৱে হ'ল উত্তৰ